ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল। আৰু আমি গৈ আছোঁ এতিয়া গধূলি বজাৰ কিবা কিবি অলপ কিনিব লগা আছে। আৰু আমাৰ ডিমাকুছী ফেক্টৰীলৈ যোৱা ৰাস্তা এইটো নেকি চাহপাত তৈয়াৰী হয়, ডিমাকুছী চাহ বাগিচাৰ। এইও বাগান আছে, এইফালেও বাগান আছে, আৰু মাজতে এইটো ৰাস্তা। আৰু এইটো ৰাস্তাৰে টংলা মঙললৈও যাব পাৰি। ৰাস্তাৰ অৱস্থা চাওক, এখন ডাঙৰ গাড়ী গ'লে ক'লা মানুহো বগা হৈ যাব। মাংসৰ দাম কিমানে? মাংস 240 কি 60 টকা পোৱা, 60 টকা পোৱা, 240 টকা, 60 টকা পোৱা। তো এতিয়াতো ভাটিবেলা হ'ল না, এতিয়া কিমান হ'ব? হা এতিয়া কিমান হ'ল? পুৱাহে 60 টকা আছিল। এতিয়া ভাটিবেলা হ'ল না, কিমান হ'ব? 70 টকা হ'ব নেকি? 70 টকা ঠিক। আৰু এনেকুৱা সময়ত কোনপানী বাগানবিলাকত এনেকৈয়ে পানী মাৰে, কাৰণ মাটিবোৰ যেতিয়া শুকাই যায় এনেকুৱাকৈ পানী মাৰি কেনে ভিজাই দিয়ে। আৰু এনেকুৱাকৈ ঘূৰি ঘূৰি পানী ছটিয়াই থাকে। আৰু এইবিলাকক কৃত্ৰিম বৰষুণ বুলি ক'লেও ভুল নহয়। আৰু এনেকুৱাকৈ ঘূৰি থাকে ধুনীয়াকৈ। আৰু এটাই নহয়, এনেকুৱাকৈ বহুত লাইন আছে আৰু তাৰমানে পানী ছটিয়াই আছে। ৰাস্তাটো বন্ধ এতিয়া, এই পাইপৰ কাৰণে আমি এতিয়া এইফালে যাব নোৱাৰিম, আকৌ বেলেগ ফালেৰে আমি যাব লাগিব। এতিয়া আমি বাগানৰ মাজে মাজে গৈ আছোঁ। তুমি কিবা ক'বা নেকি? কোৱা। বিন্দাছ। এই খালী জেগাবোৰত কেঁচা পাতবোৰ ৰাখি কেনে ফেক্টৰীলৈ লৈ যোৱা হয় গাড়ীত ভৰাই। এনেকুৱা সময়ত বাগানবোৰ কলম দিয়ে বুলি ক'বই নালাগে, সকলোৱে জানে। ঘূৰি কিন্তু কিবা এটা ভাল লাগি আছে, কিবা এটা বেলেগ ফিল হৈ আছে। যদিহে আপুনি নতুনকৈ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ এটা লাইকে মোক জীৱনত আগবাঢ়ি যাবলৈ সহায় কৰিব। এইটো এটা ৰাস্তা বাগানৰ। বগলী দেখিবলৈ দিছিল। আজি বাগানত ঘূৰি ঘূৰি নিজকে কিবা বাগানৰ মেনেজাৰ যেন লাগি আছে। আৰু এনেকুৱা সেউজীয়া পৰিৱেশ মোৰ কিন্তু খুবেই ভাল লাগে। আজিলৈ বাই বাই, অন্য এটা ভিডিঅ'ত লগ পাম আকৌ।